শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতি শ্ৰদ্ধাৰ আমাৰ পদাধিকাৰ ভাৱ ভৱেন্দ্ৰনাথ ডেকা ছাৰৰ ঘৰত আজি আমি আহিছোঁ আৰু তেখেত পদাধিকাৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে আমি তেখেতৰ গৃহলৈ আহিছোঁ। অৱশ্যে টেলিফোনিকভাৱে তেখেতৰ লগত আমাৰ কথা বতৰা হৈ থাকে আৰু দায়িত্ব লোৱাৰ পাছতেই আমি যোগাযোগ কৰিছিলোঁ আৰু তেখেতক আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। আজি তেখেতৰ ওচৰলৈ আহিছোঁ আমি আশীৰ্বাদ বিচাৰি। তাৰ লগে লগে জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত কেনেকৈ সমাজ, কেনেকৈ দেশ আৰু দেশৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত আমি আমাৰ কি দায়িত্ব হোৱা উচিত সেই মাৰ্গদৰ্শন তেখেতৰ পৰা ল'বৰ কাৰণে আমি তেখেতৰ ওচৰলৈ আহিছোঁ। আৰু আমাৰ দলৰ তৰফৰ পৰা, দলৰ মঞ্চৰ পৰা পদাধিকাৰ বাপক আৰু সকলোকে, সংঘৰ সকলো ভকত বৈষ্ণৱ সকলোকে মই প্ৰণিপাত জনাইছোঁ। আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ কাৰণে সদায় আমি ভালকে কাম কৰিব পাৰোঁ, যুঁজিব পাৰোঁ। অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ সমাজ, আমাৰ সামাজিক প্ৰমূল্য, তাৰ উপৰিও আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা যিখন সংগ্ৰাম, এই সংগ্ৰামত জাতীয়তাবাদৰ আদৰ্শ বা দৰ্শন প্ৰতিষ্ঠা কৰিবলৈ হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগত গুৰুজনাৰ সেই আদৰ্শক লৈ আমি আগবাঢ়িব লাগিব। সেই কথা আমি আগতেও কৈছোঁ। অসমৰ জাতীয়তাবাদৰ প্ৰতিভূ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, এই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ। এটা জাতি, এটা জাতিৰ সভ্যতা নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় সকলো ধৰণৰ আধাৰ, সকলো ধৰণৰ অৱলম্বন গুৰুজনাই আমাক দিছে। কেনেকৈ স্বাৱলম্বী হ'ব, কেনেকৈ আধ্যাত্মিক চেতনাৰে, মানৱীয় প্ৰমূল্যৰে শক্তিশালী জাতি সত্তা হ'ব, কেনেকৈ আমাৰ সমাজত শৃংখলা থাকিব, কেনেকৈ বিভিন্ন ধৰণৰ সমাজত চলি থকা অসূয়া, অপ্ৰীতি বা বিভিন্ন ধৰণৰ সংকীৰ্ণ চিন্তা, ভেদাভেদ এইবোৰ নাইকিয়া কৰি সমন্বয় আৰু মানৱীয় প্ৰমূল্যৰে এখন উন্নত সমাজ কেনেকৈ গঢ়িব পাৰি, সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ আদৰ্শত আমি সকলোৱে বিচাৰি পাওঁ। আৰু সেইকাৰণে আমি সংঘৰ প্ৰতিগৰাকী সংগী, আই বাপ সকলোকে নতশিৰে প্ৰণিপাত জনাইছোঁ। তেখেতসকলে গুৰুজনাৰ এই আদৰ্শ অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিগৰাকী মানুহৰ হৃদয়ত বিলাবৰ কাৰণে তেওঁলোকে দিনে নিশাই অফুৰন্ত তেওঁলোকে ত্যাগ কৰি আহিছে। গতিকে আজি এই ক্ষণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী, আই বাপ সকলোকে মই সেৱা জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু গুৰুজনাৰ এই আদৰ্শৰে অসমৰ সমাজ, অসমৰ জাতীয় জীৱনক যাতে এটা স্বাভিমানৰ উচ্চ শিখৰত যাতে আৰোহণ কৰোৱাব পাৰোঁ। আমি অসমীয়া জাতিৰ সত্তাক পৃথিৱীৰ মানুহৰ আগত একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি যাওঁতে গুৰুজনাৰ সেই আদৰ্শ আৰু দৰ্শন যাতে সদায় সকলোৱে হৃদয়ত স্থাপন কৰি আগবাঢ়ি যায়, তাৰ কাৰণে আমি সকলোৱে অহোপুৰুষাৰ্থ কৰি আহিছোঁ। আৰু আমাৰ দলৰো সেইটোৱেই মূল আদৰ্শ যে অসমৰ যিটো সাতাম পুৰুষীয় ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বৰ ভেটি ভাঙি থানবান কৰি দিবৰ কাৰণে অহৰ্নিশে যিটো ষড়যন্ত্ৰৰ কূটকৌশল চলিছে, গুৰুজনাৰ আদৰ্শ আৰু দৰ্শনকো বিভিন্ন ধৰণে মানুহৰ মাজত নাইকিয়া কৰিবৰ কাৰণে বা কিছু অৱনমিত কৰিবৰ কাৰণে যিবোৰ ষড়যন্ত্ৰ কূটকৌশল চলিছে, সেইবোৰ আমি সকলোৱে সন্মিলিতভাৱে আমি উফৰাব লাগিব, উৎখাত কৰিব লাগিব। গুৰুজনাৰ আদৰ্শ, চিন্তা, জাতীয় চেতনা আৰু দৰ্শন যেতিয়ালৈকে অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত থাকিব, তেতিয়ালৈকে সেই জাতিক কোনেও ভাঙিব নোৱাৰে। কোনেও বিচ্ছিন্নতাবাদ, সাম্প্ৰদায়িকতা, ঘৃণা, বৰ্ণবাদ এনেকুৱা চিন্তাই সমাজখন কেতিয়াও ভাঙিব নোৱাৰে। আমি কৈ থকা অজৰ অমৰ এটা জাতিলৈ পৰিৱৰ্তন হ'ব। গতিকে মই এই শুভক্ষণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু তেখেতসকলে বিশেষকৈ যুৱ শক্তি আৰু মহিলা শক্তিক তেওঁলোকক শক্তিশালী কৰিবৰ কাৰণে, যুৱ শক্তিৰ মাজত শিক্ষা, ভাল চিন্তা, সমাজ গঢ়িবৰ কাৰণে, এটা পৰিৱেশ গঢ়ি দিবৰ কাৰণে, মহিলাসকলৰ যোগেদি মানুহৰ মাজত মানৱীয় প্ৰমূল্য আৰু আধ্যাত্মিক চেতনাৰ এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে মহিলা আৰু যুৱকসকলক বিশেষ উদ্যোগ পদাধিকাৰ বাপৰ উদ্যোগত লৈছে। সেই কথাও মই মোৰ ফালৰ পৰা, আমাৰ দলৰ তৰফৰ পৰা আমি শলাগ লৈছোঁ আৰু আশা ৰাখিছোঁ এই চিন্তা অধিক শক্তিশালী আৰু দৃঢ় হ'ব।